এটা ভাড়া ৰুমৰ ভিতৰত যেতিয়া আপুনি গোটেই দিনটো অকলে থাকিব লগা হৈ যায়, তেনেকুৱা ৰুম এটাত থাকি কি আৱিষ্কাৰ হ'ব পাৰে আপোনালোকক মই আজি দেখাই আছোঁ। আৰু এয়া দেখা পাইছে কি ধৰিবই পাৰিছে কি দেখাই আছোঁ। এয়া হয় কুৰ্চাৰে গুঠা বেগবিলাক। এইবোৰ মই গুঠা নাই দেই। মোৰ পিছফালে যে বহি আছে জেঠীজনী, তো তেওঁৱে গুঠিছে। মানে তেওঁ আমাৰ ভণ্টিৰ লগত থাকে, কাৰণ তাইতো দিনটো ডিউটিতে থাকে, মানে স্কুলত গুচি যায়। আৰু তেওঁ গোটেই দিনটো ৰুমটোতে এনে বহি থাকিব লগা হয় কাৰণে তেওঁৰ হাতৰ বিদ্যা আছে কাৰণে গোটেই দিনটো তেওঁ মোবাইল নাচায়, এইবোৰেই তেওঁ কৰি থাকে। আৰু আচলতে আজিকালি এইবিলাক বস্তু খুব বেছি ট্ৰেণ্ডিঙত চলা হৈছে। আৰু এই ভিডিঅ'জ বিলাক দেখা পালে মই ভাবো কাৰণ আমাক জেঠিয়ে এইবিলাক বস্তু আমি যেতিয়া ক্লাছ 4, 5, 6 থাকো, তেতিয়াতে আমাক জেঠিয়ে কুৰ্চা কেনেকৈ ধৰিব লাগে, কুৰ্চাৰে কেনেকে এখন টেবুল ক্লথ বনাব পাৰি, গোটেইখিনি শিকাই থৈ দিছে। এইখন চল মই হায়াৰ ছেকেণ্ডেৰীত পঢ়ি থাকোতে বনাইছিলো, আৰু ইমানে বেছি মোৰ হেলা 6 মাহ লাগি গৈছিল এইখন কমপ্লিট কৰোতে। আৰু এইফালে চাওকচোন ইমান ধুনীয়া ধুনীয়া বেগ বিলাক জেঠিয়ে বনাইছে। বহুত কেইটা কালাৰত বনাইছে, আৰু এই ব্ৰাউন কালাৰটো মোৰ সকলোতকৈ মোৰ ভাল লাগে। এটা বস্তু ভাল লাগে আজিকালি ভিডিঅ'জ বিলাক দেখি, যে আজিকালি যিবিলাক ট্ৰেণ্ডিঙত চলি আছে সেইবোৰ কাম আমি সৰুতে শিকি থৈ আহিছো, ষ্টিল এতিয়াও বনাব পাৰো। মানে এইটো অকল গৌৰৱ কৰিব পাৰো জেঠিহঁতৰ কাৰণে, কাৰণ সৰুৰ পৰাই জেঠিহঁতক দেখা পাইছো হাতৰ কাম কৰা। আৰু তেতিয়া ইমান বেছি নিচা আছিলে এইবোৰত, যে জেঠিয়ে বনাবলৈ গ'লেই মানে শিকিবলৈকে আগ্ৰহী আছিলো, আৰু যাৰ কাৰণে হয়তো অলপ চলপ শিকিবলৈকে পাৰিছো। কিন্তু আজিকালি বনাব দিলে মোৰ বহুত বেছি মানে কি ক'ম আৰু ধৈৰ্য শক্তি নাথাকে, কাৰণ এখন টেবুল ক্লথ বনাবলৈ আপোনাৰ ভালেখিনি মান সময় লাগে। আৰু যিহেতু আজিকালি বেলেগ বেলেগ কামতো ব্যস্তটো বনাবলৈকেও তেনেকে সময় নাপাওঁ, কিন্তু খুব বেছি মই ভাল পাওঁ এইবোৰ কাম। আৰু এইফালে চাক বেগবোৰতো হৈ গ'ল, এইফালে বনাইছে আপোনাৰ শৰাইৰ ওপৰত যে ধুনীয়াকে ডিজাইন কৰি পাৰি থব পাৰি, বা কেতিয়াবা জোৰোণ দিব আহিলে শৰাইখনৰ ওপৰত যদি আপোনালোকে এনেকুৱাকে দি দিয়ে, মানে শৰাইখন আনে, তো দেখিবলৈ খুব বেছি ধুনীয়া লাগে। আৰু এইফালে চাওকচোন, এইকেইখন আচলতে শৰাইৰ ওপৰত বুলি নহয়, আপোনালোকে টেবুল ক্লথ হিচাপেও ব্যৱহাৰ কৰিব পাৰে। মানে টেবুল ক্লথৰ ষ্টাইলতে আপোনাৰ শৰাইৰ ওপৰত দিয়াখনো বনোৱা হয়। আৰু তেওঁ এইবিলাক মানে বহুত বেছি বনাইছে, তেওঁৰ ভন্টিহঁতক দিব হেনো। আৰু একেবাৰে লাষ্টৰখন চাক, খুব বেছি মৰম লাগিছে মোৰ লাষ্টৰ কালাৰ কম্বিনেশ্যন।